নমস্কাৰ পলিটিকেল বাৰ্তালৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ৰ মজিয়াত মই গিয়াছুদ্দিন আহমেদ বৰ্তমানৰ জিলা পৰিষদৰ সদস্যসকলে ৰাইজৰ কিমান উন্নয়ন কৰিলে বৰ্তমানৰ জিলা পৰিষদৰ সদস্যসকলে তেখেতসকলে ৰাইজৰ অভাৱ অভিযোগসমূহ তেখেতসকলে কিমান উন্নয়ন কৰিলে সেই সম্পৰ্কে আমি জিলা পৰিষদৰ সদস্যসকলৰ সৈতে আমি সংযুক্ত হ'ম ফোনযোগে তেখেতসকলৰ উন্নয়নৰ খতিয়ান পলিটিকেল বাৰ্তা দৰ্শকৰ সন্মুখত তেখেতসকলে উপস্থাপন কৰিব আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ ধুবুৰী জিলাৰ চিৰাকুটা তিলাপাৰাৰ জিলা পৰিষদৰ সদস্য জানে আলম সিদ্দিকৰ সৈতে তেখেতৰ সৈতে আমি ফোনযুক্ত হৈছোঁ সিদ্দিক ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ ধন্যবাদ আপোনাৰ যেহেতু বৰ্তমান আপুনি জিলা পৰিষদৰ সদস্য আপোনাৰ কাৰ্যকালত আপুনি কিমান উন্নয়ন কৰিলে আমি ইলেক্টেড হওয়ার পিছত আমাক প্রথম 2 বছর হয় ফান্ড দিয়ে নাছিল হয় আমি ফান্ড পালো প্রথম 20-21 পেয়ারর 20-21-22 হয় আৰু লাস্ট পালো 22-23 হয় এইখিনি আমি গোটেইখিনি কাম কৰিলো আৰু আমাৰ কাৰ্যকাল শেষ হোৱাৰ আগে আগে 23-24 ফান্ডটো সোমালে হয় আমি কামখিনি ধৰিলো হয় কামখিনি পাছও হ'ল হয় কিন্তু আমাৰ কাৰ্যকাল ইতিমধ্যে উকলি যোৱাৰ ফলত হয় সেই কামখিনিৰ যিটো মানে চেয়াৰমেন দিব লাগে ৱৰ্কিং কমিটিৰ চেয়াৰমেন হয় সেইটো বিজেপিৰ তৰফৰ পৰা দি দিলে আমাক আৰু পাত্তা নিদিলে হয় এনে কাম 3টা ৰাখিছে মই যে 3টা কাম ধৰিছোঁ কাম 3টা পাছ হৈছে কিন্তু চেয়াৰমেন যিটো দিব লাগে ৱৰ্কিং কমিটিৰ সেইটো বিজেপিৰ তৰফৰ পৰা দিছে আমাক তাত কোনো পাত্তা দিয়া নাই হয় এতিয়াতো আৰু আমাৰ কাৰ্যকাল নাই হয় সিদ্দিক ডাঙৰীয়া আপুনি যেহেতু সমাগত পঞ্চায়ত নিৰ্বাচনত আপুনি পুনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আপুনি আপোনাৰ জিলা পৰিষদৰ অঞ্চলৰ এনে কি কাম আছে যিখিনি কাম আপোনাৰ কাৰ্যকালত আপুনি ৰূপায়ণ কৰিব নোৱাৰিলে বা আপুনি পুনৰ নিৰ্বাচিত হ'লে কি কামত গুৰুত্ব দিব এতিয়া মানে কথাটো হ'ল আমাৰ যিটো সমষ্টি আছিল হয় জেডপিচি এৰিয়া যিটো আছিল সেইটো অলপ মানে ইফাল সিফাল হৈছে হয় মানে মোৰ 4টা জিপি বিলাসীপাৰাত সোমাই হয় বাকী 4টা জিপি আমাৰ বেচিন জৰুৱাত সোমাই দিলে হয় আৰু আমাৰ নায়াৰালগা জেডপিচিৰ পৰা 2টা জিপি হয় আৰু পুঠিমাৰী জেডপিচিৰ পৰা 2টা জিপি আদি আকৌ 8টা জিপি একেলগ কৰি সেইটো নায়াৰালগা তিলাপাৰা বুলি নাম দি নতুন জিলা পৰিষদ হ'ল হয় মোৰ এৰিয়া বেছি থাকি মই কাম কৰা এৰিয়া হয় মোৰ 4টা জিপি পুৰাণা থাকিলে হয় আৰু 2টা মূৰৰ পৰা 2টা জিপি আনি পুনৰাই 8টা কৰি দিলে হয় গতিকে মোৰ কাম কৰা এৰিয়া আৰু কামৰ নাম ফলক গোটেইখিনি আছেই হয় সেইকাৰণে মই মানে ডিমাণ্ড দিছোঁ যে মোকে টিকেটটো দিব লাগে কাৰণ আচলতে কাম চালে বাধ্য হৈ মোকে টিকেটটো দিব লাগে হয় আৰু জনমত আছে আমি ৰাইজৰ বিভিন্ন সামাজিক কামৰ লগতো জড়িত হয় ৰাজহুৱা কামৰ লগতো জড়িত হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ সিদ্দিক ডাঙৰীয়া আপুনি বহু ব্যস্ততাৰ মাজত আমাক এইখিনি সময় প্ৰদান কৰাৰ বাবে আজি আমাৰ মানে ইয়াতে আমাৰ MP মহোদয় যে আছে হয় ৰকিবুল হুছেইন হয় তেখেত আহিছে হয় তেখেতক লৈ অলপ ব্যস্ত হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি বহুখিনি ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় আমাক প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ এয়া আছিলে জিলা পৰিষদৰ সদস্যসকলে তেখেতসকলৰ বিগত সময়ছোৱাৰ কাৰ্যকালৰ খতিয়ান পলিটিকেল বাৰ্তা দৰ্শকৰ সন্মুখত উপস্থাপন কৰিলে ৰাইজে নিৰ্বাচনৰ সময়ত ৰাইজে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব ৰাইজে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া ৰাইজৰ আদালতত সেয়া পৰিস্ফুট হ'ব পলিটিকেল বাৰ্তাৰ এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ